কোটা ৰিজাৰ্ভেশ্যনৰ কাৰণে প্ৰটেষ্ট চলি আছে, ষ্টুডেণ্টছবিলাকে প্ৰটেষ্ট কৰি আছে। তাৰপিছত আমি একো নাজানো, আমাৰ ইণ্টাৰনেট অফ আছিল, আমাৰ নেটৱৰ্ক অফ আছিল, আমি হোষ্টেলত আছিলোঁ, ছেফ আছিলোঁ। তুমি অসমৰ পৰা গৈছিলা? তুমি কি পঢ়িছিলা তাত? MBBS। তাৰপিছত কেনেকুৱা পৰিস্থিতি হৈছে তাত? আমি একো পৰিস্থিতি নাজানিছিলোঁ, আমাৰ হোষ্টেলত আছিলোঁ আৰু হোষ্টেলৰ পৰা ওলোৱা নাই আমি, আমাৰ ছেফ আছিলোঁ হোষ্টেলত। তাত নেট বন্ধ কৰি দিছিলে? নেট বন্ধ কৰি সেইকাৰণে তোমালোকে একো গম পোৱা নাছিল? কিমান আছিলে আমাৰ ভাৰতবৰ্ষৰ? আমাৰ বেটছৰ 7 ষ্টুডেণ্ট আছিল। তাৰপিছত আমাৰ বেটছৰ 7 ষ্টুডেণ্ট আছিল আৰু আমাৰ কলেজত 20+ ষ্টুডেণ্টছ আছিল। এতিয়া তুমি কেনেকৈ বাংলাদেশৰ পৰা আহি অসম পালাহি? আমি মোৰ ককা আছিল, মোৰ লোকেল গাৰ্জেন আৰু উইথ পুলিচ প্ৰটেকশ্যনত আহিছোঁ আমি। বৰ্ডাৰলৈকে সিহঁতে ছেফলি পঠাই দিছে। এতিয়া সুকলমে আহি ঘৰ পালাহি? তোমাৰ ঘৰ? লংকা। তোমাৰ নামটো? সুহানা চুলতানা।